এবার আপনাদেরকে জোর কইছি আরো কারো গোটেই সমগ্র অসম তথা গোটেই পৃথিবী জুড়ে এবার আজ তোমার আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই we want justice আচলতে আমাতকৈ দুৰ্ভগীয়া নাই আৰু ইমান দিন লগত থাকি বেছি সোনকালে আচলতে তেওঁৰ ফটোৰ তলত চাকি জ্বলাবলগীয়া হৈছে ফুল দিবলগীয়া হৈছে আৰু আকৌ আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে ন্যায় বিচাৰি আজি অকল আমি বুলি নহয় অসমৰ প্ৰত্যেকজন জনগণ যিমান মানুহ আছে ভাৰতবৰ্ষত গোটেই পৃথিৱীত সকলো মানুহে বিচাৰিছে ন্যায় বিচাৰিছে মানে সকলোৱে বিচাৰিছে যে কেনেকৈ হ'ল ঘটনাটো জুবিন গাৰ্গৰনো কি হ'ল পানীত পৰিলে হয় ডুবি গ'ল হয় তাৰ আগৰ ঘটনাখিনি বা শেষৰ যিখিনি ভিডিঅ' মানুহে দেখিলে শেষৰ ভিডিঅ'টো এতিয়ালৈকে দেখা নাই কিবা ষড়যন্ত্ৰ আছে নেকি অন্যায়মূলকভাৱে কিবা কৰা হৈছে নেকি বা তেওঁক শোষণ কৰা হৈছে নেকি গোটেই কথাখিনি ওলাবৰ বাবে ৰাইজ আচলতে জাগি উঠিছে ৰাইজৰ এই কঁপনি বহুত দিনৰ মূৰত হৈছে আচলতে গোটেই অসমত অসমবাসী ভাৰতত যিমান মানুহ আছে অসমীয়া সকলো জাগি উঠিছে আমি যিমান জেগাত গৈছোঁ মই এইকেইদিন ঘূৰিয়ে আছোঁ এনেকুৱা অনুষ্ঠান চব জেগাতে সেই 3 বছৰীয়া ল'ৰাৰ পৰা চবৰে একেটাই প্ৰশ্ন জুবিন গাৰ্গে ন্যায় পাবই লাগিব ন্যায় উচিত ন্যায় এখন সম্পূৰ্ণ মানে নিকা শাস্তি তৈয়াৰ কৰি দিবই লাগিব ঘটনা কি হৈছিলে আমি পাবই লাগিব অসমবাসীয়ে গম পাব লাগিব আৰু নহ'লে ইমানখিনি আত্মাৰ কান্দোন ইমান লাখ লাখ মানুহে কান্দিছে কান্দোনৰ সাউত যদি কোনোবা ষড়যন্ত্ৰকাৰী আছে অন্যায়কাৰী মানুহ আছে এই ৰাইজৰ সাউতে মানে শাস্তি পাব আৰু নহ'লে ভগৱান আছে গতিকে কোনো সাৰি যাব নোৱাৰে আমি অকল ধৈৰ্য ধৰা ভাল আমি ন্যায়ৰ ওপৰত আস্থা ৰাখিছোঁ আদালতে নিশ্চয় ন্যায় দিব ৰাজ্যৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে ইতিমধ্যে আচলতে যিমান পাৰি সোনকালে ক্ষীপ্ৰতাৰে কামটো কৰিবলৈ সকলোৱে মানে জোৰ দি আছে ৰাইজৰো সেইটোৱে জোৰ যে আমাক সোনকালে ন্যায় লাগে গতিকে সোনকালে যিমান পাৰে সোনকালে আমাক ন্যায় ব্যৱস্থা আদালতৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আদালতৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা তেনেকৈ পাৰি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো ৰাইজক জনাব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে এইটো মানে এইটোতো পলিটিকেল কথা মই এই বস্তুটো একেবাৰে নাজানো সঁচা কথা ক'বলৈ গ'লে আমি ৰাজনীতিৰ কথা একো নাই গোটেই জীৱনে 50 বছৰ পাৰ হ'ল তললৈ মোৰ কৰি বজাই থাকোঁতেই গ'ল আচলতে মোৰতো ওখ কৰি পেলাই কোনোদিন কথা কোৱা নাছিলোঁ গোটেই ৰাজনীতিৰ কথাটো একোৱেই নাজানো নাই তেওঁলোকৰ সন্দৰ্ভত মোৰ বেলেগ বক্তব্য নাই মই এতিয়া যেতিয়াৰ পৰা বজাবলৈ লৈছোঁ যোৰহাটৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে যিমান মিউজিচিয়ান আছে সকলোৰে লগত কাম কৰিছোঁ আমাৰ মানে ভালপোৱাটো অলপ বেলেগ ধৰণৰ এতিয়া মানুহক যদি ভালপোৱা মানুহৰ লিষ্ট বনাবলৈ দিয়া হয় 1000জন মানুহৰ লিষ্ট বনালে তেওঁ 800 মানুহ বেয়া পাই ওলাব আমাৰ ভালপোৱাটো তেনেকুৱা নহয় আমি চবকে ভাল পাওঁ চবকে সমান ভাল পাওঁ চবকে সমান গুৰুত্ব দিওঁ আৰু একেলগে কাম কৰিছিলোঁ আৰু কাম কৰি থকা অৱস্থাত আমি আমাৰ লগত কোনোদিন বেয়া হোৱা নাছিলে কোনোদিন সিদ্ধাৰ্থ শেখৰৰ লগত আমাৰ কি হোৱা নাছিলে কোনোদিন ডাঙৰকৈ কথা ক'বলগীয়া হোৱা নাছিলে গতিকে কাজিয়া পেচালটো নায়েই গতিকে ঘৰুৱা চব ভাই দৰে আছিলোঁ আৰু তাৰ ভিতৰত তলে তলে যে ইমানখিনি গম পাইছোঁ সেইখিনি কোনেও গম পোৱা নাই জুবিন গাৰ্গে ইমান মানুহ বিশ্বাস কৰিলে জুবিন গাৰ্গতে বিশ্বাসত ৰাখিব লাগে গতিকে আমি বহুত
অঁ সেইটো ডাইৰেক্ট গাফিলতি আছে, কৰা বুলি নহয়, ভাবিবলগীয়া নাই, এইটো ডাইৰেক্ট গাফিলতি, ডাইৰেক্ট নেগলিজেঞ্চি কৰিলে তেওঁলোক আদালতে ন্যায় প্ৰক্ৰিয়া চলি আছে, ইতিমধ্যে জেলত আছে, তেওঁলোক শাস্তি পাব। আৰু মই কৈছোঁ নহয়, ভগৱান আছে আৰু ইমান লাখ লাখ 3 কোটি জনতা আছে অসমত, সকলোৰে আত্মাই কান্দি আছে, কিন্তু এই আত্মাৰ কান্দোন কেতিয়াও অথলে নাযায়। গতিকে দোষীয়ে শাস্তি পাব, দোষী যিয়েই নহওক। আৰু সেইটোতো গোটেই পৃথিৱী বিখ্যাত ৰেকৰ্ড হৈ গ'ল, ৰাতিপুৱা 4:25 শ্ব' আৰম্ভ হৈ গ'ল। গতিকে সেইটো জুবিন গাৰ্গে কৈ থৈ গৈছে যে মই মৰিলেও এনেকুৱা কাম কৰি থৈ যাম যে যিটো কাম 100 বছৰলৈ আৰু নহয়, গোটেই পৃথিৱীয়ে চাব। গতিকে প্ৰমাণ কৰি থৈ গ'ল। জুবিন গাৰ্গে যি কৈছিলে চব কৰি দেখুৱাইছিলে, সেইটো আজিৰ কথা নহয়, এইটো মই 89ত লগ পাইছিলোঁ, তেতিয়াই কৰি দেখুৱাই, যিটো কৰিম বুলি কয় কৰিবই। তেতিয়া মানুহক স্পষ্টবাদী দাবৰ কথাৰ লোক ঢাক নাই, মুখত এটা পিছত এটা নাই, তেওঁ যিটো ক'ব সন্মুখতে ক'ব, লাগিলে মানুহজন যিয়ে ক'বলগীয়া মানুহ হ'লে তেওঁ সন্মুখতে কথাখিনি কৈ দিয়ে। গতিকে তেনেকুৱা এজন মানুহে ভগৱান সদৃশ মানুহ, ইমান বছৰ ভগৱানৰ লগতে আছিল। গতিকে আজি আকৌ আমি ৰাজপথত চিঞৰিবলগীয়া হৈছে ন্যায় দিয়ক বুলি, ভগৱানৰ ন্যায় বিচাৰি। এনেকুৱা পৰিৱেশটো হ'ব নালাগিছিলে, কিন্তু আৰু কি ক'ম, যোৱাজন গ'লেই ধুমুহাজাক। এতিয়া আমি কেৱল সেইটোৱে যে আমাক ন্যায় লাগে আৰু দাদা কোনো কাৰণতে কোনো কিবা কথাৰ বিনিময়ত তেওঁকতো আমি আৰু ঘূৰাই নাপাওঁ। কিন্তু আজি এনেকৈ চবেই ওলাই পেলাই তেওঁৰ কাৰণে আজি চবেই ওলাইছে, চবেই তুমি মোৰ পৰা আমি হৈছোঁ আমি এতিয়া। গতিকে কি ক'ম আৰু, দাদাই আশীৰ্বাদ কৰি থাকক। আৰু সেইটোৱে জাষ্টিছটো লাগে, সেইদিনাখন কি হৈছিলে আমি জানিব লাগে, আৰু যাৰ কাৰণে আমাৰ কলিজাৰ টুকুৰাটো তাতে পৰি ৰ'ল, সেই কথাটো আমি জানিব লাগে। জুবিনদাৰ মানুহটোৱে তেনেকুৱা, জুবিনদাৰ মানুহটোৱে তেনেকুৱা যে জুবিনদাই যিফালে গৈছে সেইফালে মানুহ হিৰকৈ দৌৰি গৈছে। গতিকে জুবিনদাৰ অসমীয়া চিনেমা উত্তৰণৰ কাৰণে যিখিনি কথা কৈছিলে, সেইটো আজি মানে আমি পূৰা একদম হুবহু সেই একেটাই কথা হৈছে যে অসমীয়া চিনেমাই এদিন চবকে নমাব, সেই কথাটো বাৰে বাৰে কৈছিল, আমাৰ সন্মুখতো কৈছিল। যেতিয়া আমি কথা পাতোঁ যে অসমীয়া চিনেমাৰ কাৰণে এদিন গোটেই অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন চিনেমাই হয়তো নমাব লাগিব, এনেকুৱা ধৰণৰ তেওঁৰ সপোন আছিল। আৰু সেইটো সপোন আজি জল পট আমি দেখি আছোঁ। ৰাতিপুৱা 4:30 বজাত মানুহে গৈ চিনেমা চাইছে, য'ত মানুহে শুই থাকে, তাৰ কাৰণে একমাত্ৰ। এতিয়া সেইটো কি ক'ম, আইনৰ কথাটো ইমান বেছি ক'ব নোৱাৰোঁ, তেখেতসকলৰ ইমান দেৰি কিয় লাগিছে সেইটো লাগে। 15 দিনৰ ভিতৰত হেনো মানে তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট দিয়াৰ ক'ৰবাত নিয়ম আছে, সেইটো ক'ৰবাত শুনিছিলোঁ। গতিকে জুবিনদাৰ ক্ষেত্ৰত আমি 3 মাহ ৰ'বলগীয়া কথাটো বৰ মানি ল'ব পৰা ধৰণৰ কথা নহয়। গতিকে আমাক সোনকালে লাগে আচলতে কথাটো, ইমান দেৰি কৰাৰ কাৰণ বুজি পোৱা নাই। আৰু আচলতে কোনোবাখিনিত মানে ৰখাই থৈ দিছে নেকি, এনেকুৱা অনুভৱ হয় আৰু যে অসমৰ মানুহ আৰু কান্দক, এনেকুৱা ধৰণৰ যেন কিবা এটা মানে তেনেকুৱা ধৰণৰ লাগে আৰু।